আসসালামু আলাইকুম গাইজ মই নাজমাই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই কথা পাতিব বিচাৰিছোঁ মুখত যে পৰে কলা দাগ সেই বিষয়ে। তাৰ বাবেনো মই কি ৰেমেডি ইউজ কৰিছোঁ তাকে আপোনালোকক দেখুৱাব বিচাৰিছোঁ। সেয়া চাওক, এটা পাত্ৰত মই অকণমান হালধি লৈছোঁ, হালধি গুড়ি লৈছোঁ। তাতে মই দিম অকণমান 1 চামুচ গৰম পানী। তাত মই দিম অকণমান আঙুলিৰে উলিয়াই লৈছোঁ ভেচলিন। সেয়া চাওক, আৰু তাৰ লগত দিম এতিয়া এটা ভিটামিন ইৰ কেপচুল। ভিটামিন ইৰ কেপচুল ইয়াতে দি লৈছোঁ। এই তিনিটা বস্তু ভালদৰে মিক্স কৰিব। এনেদৰে ফেচত য'ত কলা দাগ আছে, মোৰ বাৰু বৰ বিশেষ নাই, হ'লেও আপোনালোকক দেখাইছোঁ। আৰু ইয়াত এটা সৰুকৈ আছে, মই তাতে দিছোঁ। এনেদৰে আপোনালোকে য'ত কলা দাগ আছে তেনেদৰে লগাই ল'ব। মোৰ নাকৰ ওপৰত সৰু সৰু অকণমান কলা দাগ আছে, সেই নাকৰ ওপৰত অলপ লগাইছোঁ। আৰু এইখিনিতে এটা কথা কওঁ, যিসকলৰ আই দেখা দিয়ে বা বসন্ত বা আই দেখা দিয়ে, তেওঁলোকৰ দাগ থাকি যায়, তেওঁলোকে তুলসী পাতৰ ৰসৰ লগত চন্দন পাউডাৰ মিক্স কৰি যদি লগায় তেতিয়াহ'লে সেই দাগ নাইকিয়া হয়। আপোনালোকে কৰি চাব যদি কাৰোবাৰ তেনেকুৱা দাগ আছে। আৰু মুখৰ কলা দাগৰ কাৰণে এইটো ৰেমেডি আপোনালোকে কৰি চাব পাৰে, দাগ নাইকিয়া হৈ যায়। মোৰ দেখিছেনে, অকণমানহে আছে, এতিয়া বৰ্তমান ওলাইছিলে মোৰ মাজতে। তাকে আপোনালোকে কৰি চাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।